সাংবাদিক বন্ধুসকল, আজি বিষয়টো যথেষ্ট সিৰিয়াছ, কাৰণ ভাৰতবৰ্ষত ইতিমধ্যে SIR চলি আছে আৰু অসমত SR চলিছে। এই SRৰ ক্ষেত্ৰত আমি দিছপুৰ সমষ্টিত কিছুমান আখোৱা দেখিবলৈ পাইছোঁ, আৰু দিছপুৰ সমষ্টিত এই আখোৱাবিলাকৰ ভিতৰত মই কালি কেইবাজনো নিৰ্বাচনী বিষয়াৰ লগত কথা পাতিছিলোঁ। তেওঁলোক যথেষ্ট সহযোগী আছিল, কিন্তু কথা হৈছে কি, ইয়াত আমি দেখিবলৈ পোৱাটো যিটো এটা সময়ত ভাৰতবৰ্ষৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰি সন্দৰ্ভত বা বিভিন্ন সময়ত তথ্য সহকাৰে প্ৰদৰ্শন কৰা জিৰ' হাউচ, এই জিৰ' হাউচটো আমি দিছপুৰ সমষ্টিৰ তথ্যত ভোটাৰ তালিকাৰ তথ্যত দেখিবলৈ পাইছোঁ। মোৰ লগত যিখন ভোটাৰ তালিকা আছে সেইখন 2025 1 জানুৱাৰী, আৰু এতিয়া যিখন ভোটাৰ তালিকাৰ SRৰ যোগেদি সংশোধন হৈ আছে, এই সংশোধন হৈ থকা কথাখিনিৰ ভিতৰত যিখন 27 তাৰিখে ড্ৰাফ্ট লিষ্ট, অহা ডিচেম্বৰৰ 27 তাৰিখে ড্ৰাফ্ট লিষ্ট প্ৰকাশ হ'ব, আৰু সেই ড্ৰাফ্ট লিষ্টৰ ভিতৰতে ওপৰত অবজেকশ্যন হিয়াৰিং হ'ব অহা 22 জানুৱাৰীলৈকে। এইখিনিলৈকে চব ঠিকে আছে, কিন্তু আমাৰ প্ৰশ্ন যে ঘৰৰ নম্বৰ জিৰ' কেনেকৈ হ'ব পাৰে, ঘৰৰ নাম্বাৰ ঠাই কেনেকৈ হ'ব পাৰে। ধৰি লওক এই জেগা টুকুৰা গাৰোবস্তি 8 মাইল, তাত ঘৰৰ নামৰ জেগাত আছে 8 মাইল, বোলে ক'ৰবাত লিখা আছে কমলা বাগান, ঘৰৰ নাম কমলা বাগান, আৰু ক'ৰবাত এনেকুৱাও আছে একেটা ঘৰৰ নাম্বাৰত মুছলমান হিন্দু চব আছে। এতিয়া কথা হ'ল কি যে এই কথাবিলাক আমি কেনেকৈ ফাৰেকশ্যন কৰিম। আৰু মই বিষয়াসকলৰ লগত কথা পাতোঁতেও এটা কথা কৈছিলোঁ যে যিহেতু অবজেকশ্যন হিয়াৰিঙত কিমান বস্তু সামৰি ল'ব, যিহেতু আমাৰ লগত গোটেই ভোটাৰ তালিকা নাই, এতিয়া এখনেই ভোটাৰ তালিকা আছে, যিটো ভোটাৰ তালিকাৰ লগত আমাৰ যিখিনি আমাৰ তথ্য আছে সেইখিনি তথ্য আপোনালোকৰ মাজতো দিম। কিন্তু কথাটো হ'ল যে আজি এই ঘৰৰ জিৰ' নম্বৰৰ কিন্তু ব্যাখ্যাটো নাই। ঘৰৰ জিৰ' নম্বৰটো ক'ৰ পৰা আহিল? ঘৰ 1 হ'ব পাৰে, 2 হ'ব পাৰে, 2 ক হ'ব পাৰে, কিন্তু ঘৰৰ এই গোটেই বস্তুটো কিন্তু আমি আশ্চৰ্যজনক পাইছোঁ। আৰু যিহেতু 27 তাৰিখে ড্ৰাফ্ট লিষ্টখন ওলাবই, সেইকাৰণে মই সংশ্লিষ্ট বিষয়, যেনেকৈ 1 নম্বৰৰ পইণ্টটো হ'ল জিৰ' হাউচ, 2 নম্বৰৰ প্ৰশ্নটো হ'ল যে নিৰ্বাচনী অসমৰ যিজন চিফ ইলেক্টৰেল অফিচাৰ, তেখেতে কৈছিল, আমি দেখিবলৈ পাইছিলোঁ ভিডিঅ'ত, তেখেতে কৈছিল এই যিটো SRৰ সংশোধনী হ'ব, সংশোধনী হওঁতে BLOৰ লগত BLAও যাব। BLAটো ৰাজনৈতিক দলে দিয়ে, BLOৰ লগত BLO যাব। কিন্তু মোৰ ঘৰলৈ গৈছিল BLO, কিন্তু মোৰ ঘৰলৈ যাওঁতে মই নাছিলোঁ, মই নাথাকিলেও, কিন্তু মোৰ ঘৰলৈ যাওঁতে BLO গৈছিল, কোনো ৰাজনৈতিক দলৰ BLA যোৱা নাছিল। গতিকে এতিয়া BLA নগ'লেও হয় নেকি? আৰু বিভিন্ন সময়ত আমি বিভিন্ন পৰিয়ালৰ পৰা অভিযোগ পাইছোঁ যে ফ্লেটবিলাকত আজি তাৰিখত বহুত পৰিয়াল থাকে, এই ফ্লেটবিলাকলৈও BLO নোযোৱাৰ আমি অভিযোগ পাইছোঁ। গতিকে সেয়েহে আমি আজি এইটো যিহেতু অসমৰ ক্ষেত্ৰত এনেই চিৰিয়াছ, যিহেতু ভোটাৰ তালিকাৰ ক্ষেত্ৰত নমিনেশ্যনৰ 2 দিনৰ আগলৈকেও মানুহ আহি পিনে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হ'ব পাৰে বুলি কৈছে। অন্য হাতেদিও অসমৰ পৰা এখন PILও সুপ্ৰিম কোৰ্টত হৈছে যে অসমত SIR কিয় নহ'ল, অসমত SR কিয় হ'ল। এই গোটেইখিনিৰ মাজতে যে অহা 26ত ইলেকশ্যন হ'ব, অৰ্থাৎ 28 তাৰিখে যিখন ড্ৰাফ্ট লিষ্ট ওলাব, সেই ড্ৰাফ্ট লিষ্টখনৰ ওপৰত ভৰ্তি কৰিয়ে অহা নিৰ্বাচনটো আমি অৱতীৰ্ণ হ'ব লাগিব, বা অসমৰ জনসাধাৰণে সেই ভোটাৰ তালিকাৰ ওপৰতে ভোটদান কৰিব লাগিব। গতিকে আমি আপোনালোকৰ যোগেদি অসমৰ জনসাধাৰণক দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে 27 তাৰিখে যিখন ভোটাৰ ড্ৰাফ্ট লিষ্ট ওলাব, সেইখনৰ ওপৰত অসমৰ জনসাধাৰণে, ৰাজনৈতিক দলৰ কৰ্মীসকলেও সম্পূৰ্ণ সজাগ হৈ যে তাত এনেকুৱা জিৰ' হাউচ বা এনেকুৱা ঠাইৰ নাম, ঘৰৰ নামৰ জেগাত ঠাইৰ নাম, এনেকুৱা একেখন ঘৰতে মুছলমান হিন্দু এটা ঘৰতে থকাটো ভাড়াঘৰ হয়নে নহয়, তাক আমি নিশ্চিত কৰাৰ কি উপায় আছে, এই কথাবোৰ জানিবৰ কাৰণে আজি মূলতঃ আমি এই প্ৰেছ কনফাৰেন্সখন কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো
অসমৰ যেহেতু ভোটাৰ তালিকাৰ ক্ষেত্ৰত কৈ থাকে সকলো ৰাজনৈতিক দলৰে BLA আছে কিন্তু মোৰ প্ৰশ্ন হ'ল যে এতিয়া অভিযোগ আছে BLO বিলাকো ঘৰে ঘৰে যোৱা নাই বুলি অভিযোগ আছে বিভিন্ন ফ্লেটৰ বাসিন্দাৰ পৰা এই অভিযোগ পাইছো যে আমাৰ তালে কোনো BLO অহা নাই তো সেই ক্ষেত্ৰত মই পৰ্যায়ক্ৰমে কৈছো যে জিৰো হাউচৰ ক্ষেত্ৰত আমাক স্পষ্টীকৰণ লাগে নিৰ্বাচনী আয়োগৰ পৰা যে ইয়াৰ ভিত্তিটো কি আৰু যিবিলাক BLA 25ত যিখন প্ৰস্তুত কৰিছে সেই প্ৰস্তুত কৰাখনত যে এটা বস্তু আছে যে ক'ৰবাত ঠাইৰ নাম আছে যেনেকৈ মই আপোনাক কৈ আছো ঘৰৰ নং 3 নজিফা বৰলস্কৰ আকৌ ঘৰৰ নং 3 পাৰুল শৰ্মা কেনেকৈ পচিবল হ'ব পাৰে এই বস্তু ঘৰৰ নং 0 লক্ষীজিৎ বসুমতাৰী আৰু ঘৰৰ নং 0 আস্থা দাস অনিল দাস তো কেনেকৈ হ'ব পাৰে এইবিলাক গতিকে ব্যাপক খেলিমেলি আছে এই ব্যাপক খেলিমেলি আমি নিৰ্বাচনী আয়োগৰ পৰাও স্পষ্টীকৰণ বিচাৰিছো আৰু লগতে যিসকল BLOয়ে আজি তাৰিখতো ভোটাৰৰ ঘৰলৈ যোৱা নাই সেইসকল BLO নিৰ্বাচনী বিষয়াই অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই দায়িত্ব পালন কৰিব লাগে যাতে সকলোৱে BLOয়ে ঘৰলৈ যায় লগত BLA যায় এই কথা নিশ্চিত কৰিব লাগে মই নিজে উদাহৰণ দিছো মোৰ ঘৰলৈ BLO আহিছে কিন্তু BLA কোনো অহা নাই কালি মই বেলেগে BLA লগত কথা পাতিছিলো তেওঁলোকে নোহোৱাৰ কাৰণটো আৰু তেওঁলোককো মই এই প্ৰশ্নটো উঠাইছিলো যে জিৰো হাউচৰ কথাটো কি গতিকে তাৰমানে যিটো এটা কথা অসমতো এতিয়া যিটো ভাৰতবৰ্ষৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ কথাটো উত্থাপন কৰি আছে তাতে অসমতো এই কথাটো হ'বলৈ গৈছে এই ক্ষেত্ৰত আমি সংশ্লিষ্ট নিৰ্বাচনী আয়োগক অসমৰ নিৰ্বাচনী আয়োগক দৃষ্টি আকৰ্ষণ কৰিছো এই খেলিমেলিবিলাক দূৰ কৰিব লাগে আৰু অসম চৰকাৰকো আমাক কৈছো যে অসম চৰকাৰো যে কৈ থাকে যে BLA কৰি দিব BLO যাব ৰাজনৈতিক দল আছে অকল এইটো কথা নহয় যে অসম চৰকাৰো এখন সুস্থ ভোটাৰ তালিকা প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে যাৱতীয় নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে চাওক এই কথাটো কালি আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ ফটোতে আজি তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নতুন শ্লোগান এৰিছে অচিনাকি মানুহ এই অচিনাকি মানুহ এতিয়া বিজেপিৰ বৰঘৰত ওলাইছে আৰু কেৱল ওলোৱাই নহয় যে বিধায়ক হৈ আছে এই ক্ষেত্ৰত অভিযোগকাৰীয়ে সংশ্লিষ্ট জিলাখনৰ আয়ুক্তক অভিযোগ দিয়াৰ পিছতো সংশ্লিষ্ট জিলা আয়ুক্তই এই ঘটনাৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে এতিয়া অভিযোগকাৰী আহি হাইকোৰ্টলৈ আহিব লগা হৈছে গতিকে এই কথাবোৰতে প্ৰমাণ পৰে যে অসমৰ বৰ্তমানৰ যিখন বিজেপি চৰকাৰ তেওঁলোকে বিদেশী খেতাত কিমান সিৰিয়াছ বিদেশী খেতা যে নহলে আজি এই কথাটো কালি ওলাই যোৱাৰ পাছত আজি আমি দেখিবলৈ পাব লাগিছিল যে সংশ্লিষ্ট জিলা আয়ুক্তজনক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কৈফিয়ত তলব কৰাৰ লগতে তেখেতক শাস্তি বিহিব লাগিছিল য'ত নেকি আমি দেখিছো নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে 15জনক নটিচ দিছে ডেফিনেটলি তেখেতে তথ্যৰ ভিত্তিতে দিছে কিন্তু যিখন জিলাত আমাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়কজনৰ ক্ষেত্ৰত এই বিজেপিৰ বিধায়কজনৰ ক্ষেত্ৰত যিটো অভিযোগ উঠিছে এই অভিযোগৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী নিমাত কিয় গতিকে অসমৰ মুখ্যমন্ত্ৰী আসলতে বিদেশী খেদাৰ কাৰণে সচেতন নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাতে সচেতন যে তেখেতে কেনেকৈ অচিনাকি মানুহ আগতেও চলিছিলে মোগলৰ কথা ধৰ্মৰ নামত ভেদাভেদ কৰি অহা নিৰ্বাচনটো কেনেকৈ পাৰ হৈ তাৰহে মুখ্যমন্ত্ৰী ব্যস্ত আছে বিদেশী খেদাত অসমৰ মুখ্যমন্ত্ৰী ব্যস্ত নহয়